শ্ৰমিকৰ কল্যাণৰ কাৰণে আজি বহুত বছৰ ধৰি কাম কৰি আছে আৰু আছাম টি লেবাৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ইজৰাইল নন্দ মই ব্যক্তিগতভাৱেও জানো তেখেতৰ নিমন্ত্ৰণ সাপেক্ষে আজি ইয়াত আমি উপস্থিত হ'লোঁ আৰু এই সময়তে মই এটা কথা ক'বলৈ পাৰিলোঁ যে আজিৰ তাৰিখত আমাৰ যিজন ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া বিধায়ক তেখেতকো চাহ শ্ৰমিক বিৰোধী সজাবলৈ বিচৰা হৈছে আচলতে সেয়া এটা বিজেপিৰ ষড়যন্ত্ৰ বিজেপিয়ে 351 টকা 2016 চনতে অসমৰ চাহ শ্ৰমিকক দিম বুলি কৈছিলে আজিও সেই 351 টকা নহয় 250 টকা ব্ৰহ্মপুত্ৰ ভেলীত আৰু 228 টকা বৰাক ভেলীত মোদী ডাঙৰীয়াই 2014 চনৰ প্ৰধানমন্ত্ৰী নোহোৱাৰ আগতেই লোকসভাৰ নিৰ্বাচনৰ প্ৰাককালীনিত এটা কথা কৈছিলে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীত সমান কৰিব আজিও হৈ নুঠিল আজি আছাম টি কৰ্পোৰেশ্যনৰ যিবোৰ বাগান তাত শ্ৰমিকে মাত্ৰ 205 টকাহে পায় এই গোটেই কথাবোৰৰ লগতে যেহেতু ডিব্ৰুগড়ত এটা চাহ মন্ত্ৰালয়ৰ প্ৰয়োজন বহু দিনৰ পৰাই ডিব্ৰুগড়ত এখন টি অকশ্যন মাৰ্কেট বিচাৰি আছিলে বহু দিনৰ পুৰণা দাবী আজি আছাম টি লেবাৰ ইউনিয়নে এই দাবী উত্থাপন কৰিছে আৰু এই দাবীৰ প্ৰতি মোৰো পুৰা সমৰ্থন আছে ৰাইজৰ দলৰ সমৰ্থন আছে যেহেতু ডিব্ৰুগড় তিনচুকীয়া আৰু হেৰিয়াটো এই নুঠে উজনিত অসমেই চাহৰ প্ৰাণ কেন্দ্ৰ গতিকে তাত এখন অকশ্যন মাৰ্কেট হোৱাটো আমি বিচাৰোঁ এইটো প্ৰয়োজন আছে আৰু অসমৰ সকলো উৎপাদিত চাহ গুৱাহাটীৰ টি অকশ্যনৰ মাৰ্কেটেৰে হ'ব লাগে এই কাৰণে আজি ধৰ্ণা উপস্থিত হৈছিল ধৰ্ণা আয়োজিত হৈছিল আৰু থাকিলোঁ আপোনালোকৰ মাধ্যমেৰে ধৰ্ণাস্থলীত যি বক্তৃতা প্ৰদান কৰিলোঁ তাত এই কথাই আমি উত্থাপন কৰিব খোজোঁ বিজেপি চৰকাৰে নিৰ্বাচনৰ আগতে 351 টকা চাহ শ্ৰমিকৰ দাবী পূৰণ কৰিব লাগে যেটো আজিও 250 টকা হৈ আছে মোদী ডাঙৰীয়াই 2014 চনতে কোৱা 200 বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলী যি প্ৰায় সমান কৰাৰ কথা আজিও হোৱা নাই আৰু ডিব্ৰুগড়ত এখন অকশ্যনৰ মাজেৰে আহিব লাগে এয়া আমাৰ মুখ্য ডিমাণ্ড আৰু ময়ো ইয়াত উপস্থিত থাকি ৰাইজৰ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে সেই মতকে সাৰুগত কৰিছোঁ সেই দাবী উত্থাপন কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ বুলি যাতে এই সমস্যা আমাৰ সমাধান হয় অসম টি লেবাৰ ইউনিয়ন আটলুৰ সাধাৰণ সম্পাদক ৰাজ্যিক সাধাৰণ সম্পাদক আজি আমি দিল্লীলৈ আহিছিলোঁ আমাৰ বিভিন্ন সমস্যা লৈ আৰু সেই সমস্যাবিলাক আমি ইয়াত প্ৰধানমন্ত্ৰীক মেমৰেণ্ডাম এখন দিয়াৰ কথা আৰু আমি সেইটো নিশ্চয় আমি যাম আৰু তাৰ আগতে আমাৰ এতিয়া ইয়াত যি উপস্থিত আছে আমাৰ লগত ৰমেন বৰঠাকুৰ ডাঙৰীয়া আছে বীৰেন মিধা ডাঙৰীয়া আছে আমাৰ পৱন ৰবিদাস আছে তাৰপিছত আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট ডক্টৰ দীপক জয়ছোৱাল আছে তেখেতে বিলাসপুৰৰ পৰা আহিছে গতিকে এই ধৰণে আমি এই সংগঠনৰ অসমৰ কথাবিলাক আমি আচলতে জনাবৰ কাৰণে আজি আহিছোঁ আমাৰ মূল দাবী হ'ল যে অসমত কাম কৰা প্ৰায় 10 লাখ চাহ শ্ৰমিকক 351 টকা হাজিৰা এই 2026 নিৰ্বাচনৰ আগতেই দিব লাগে সেইটো আমাৰ 1 নম্বৰ দাবী 2 নম্বৰ দাবী আমি গম পোৱা মতে এই অকশ্যন চেণ্টাৰত আমি অকশ্যন চেণ্টাৰ বহুত বন্ধ কৰি আছে কাৰণ আমাৰ অসমৰ বহুত দাম বিক্ৰী হৈ আছে কাৰণ অসমৰ চাহ আজি আপোনালোকে সকলোৱে জানে যে অসমৰ চাহ এটা ভাল উৎকৃষ্ট মানৰ চাহ কিন্তু এইটো কিহৰ কাৰণে হৈছে সেইকাৰণে আমি অসম চৰকাৰক আমাৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰাই আমি কোৱাব বিচাৰিছোঁ যে অসম আৰু ক'ত এইটো গণ্ডগোল হৈছে সেই গণ্ডগোলটো বাহিৰ কৰক তৃতীয় ডিমাণ্ড আছিলে আমাৰ যিটো চাহপাত অসমৰ যিবিলাক চাহপাত সেই চাহপাতেই অসমৰ কাৰণে বা ভাৰতবৰ্ষত আমি বিভিন্ন ঠাইত দিবৰ কাৰণে যথেষ্ট তাৰ ওপৰতো ভাৰত চৰকাৰে যিটো ইম্পৰ্ট কৰিছে চাহ বাহিৰৰ পৰা আনি পেলাই ইয়াত 80 টকা 90 টকাত আনি পেলাই ইয়াত 300 টকা 400 টকাত বিক্ৰী কৰিছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি কৈছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে বাহিৰৰ পৰা যিটো চাহ ইম্পৰ্ট হৈছে অসমলৈ বা গোটেই ভাৰতবৰ্ষলৈ সেইটো চাহ বন্ধ হ'ব লাগে আৰু অসমৰ যি চাহ বা ভাৰতৰ যি চাহ সেইটোহে প্ৰমোট কৰিব লাগে এক্সপৰ্টৰ কাৰণে এইটো আমাৰ এটা ডিমাণ্ড আৰু লগতে আৰু এটা ডিমাণ্ড আছিলে আপোনালোকে জানে যে চাহ উদ্যোগটো এটা
বহুত ডাঙৰ উদ্যোগ য'ত একেলগে 10 লাখ মানুহে কাম কৰে আৰু সেইকাৰণে এই উদ্যোগটো আমি বচাই ৰাখিবই লাগিব যাৰ কাৰণে আমি এই কথাবিলাক আমি জনাব লাগিব বহুতে নাজানে আজি সেইকাৰণে চাহ শ্ৰমিকসকলক আমি লৈ আহিছোঁ যে দেখুৱাবৰ কাৰণে যিসকলে নিজে পাত ছিঙে যিসকলে নিজে চাহপাত বনায় মেট্টি বনায় তেওঁবিলাকক আমি দিল্লীলৈ লৈ আহিছোঁ আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ যে এই চাহবিলাক য'ত বনোৱা হয় সেই মানুহবিলাকক অন্তত এটা সকাহ দিব লাগে আৰু সেইটো ভাৰত চৰকাৰে কৰিব পাৰিব বা সেইটো অসম চৰকাৰে ইতিমধ্যে চাহ শ্ৰমিকৰ কল্যাণৰ কাৰণে বহুত কাম কৰি আছে আমি দেখি আছোঁ আৰু আমি সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদো দিছোঁ গতিকে আমি এই সমস্যাবিলাক লৈ আৰু এটা শেষৰ ডিমাণ্ডটো আছিলে আমাৰ যে অসমত যিহেতু চাহ মন্ত্ৰালয় আমি বহুত দিনৰ পৰা কৈ আছোঁ যে চাহ মন্ত্ৰালয় এটা লাগে চাহ মন্ত্ৰালয় এতিয়ালৈকে হোৱা নাই গতিকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি এইটো অনুৰোধ কৰিম যাতে অসমত এটা চাহ মন্ত্ৰালয় হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত